এটি ভাল খবৰ দিব ওলাইছোঁ। নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 আৰু 2021 আৰু 2001 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন দিছিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, খবৰটো হ'ল যে আজি আমাৰ যিটো সমস্যা অপাঠিত হৈ থকা 2319খন শিক্ষানুষ্ঠান লগতে ইয়াৰ শিক্ষক কৰ্মচাৰী অৰ্থাৎ 19,527 গৰাকী শিক্ষক কৰ্মচাৰী বা আমাৰ মাজৰ পৰা যিসকল শিক্ষকে আত্মহত্যা কৰিলে, যিসকল শিক্ষক বিনা বেতনে যিটো বিষয় অপ্ৰাদেশিকৰণৰ যিটো মানে এটা জ্বলন্ত সমস্যা, এই সমস্যাটো আজি আমি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন বিৰাট গণসভাত আমি উপস্থাপন কৰিবলৈ আমি সক্ষম হ'লো। সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দিল্লীত অনুষ্ঠিত হৈ থকা AICC2 অৰ্থাৎ অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল ট্ৰেড ইউনিয়নছৰ এখন বিৰাট গণসভা, তেওঁলোকৰ গণসভা এখন হৈ আছিল। এই সভাত আমাৰ যিটো বিষয়, এই বিষয়টো আমি উপস্থাপন কৰিলোঁ। আজি আমাক আমন্ত্ৰণ কৰিছিল তাতে দিল্লীত, কিন্তু আমি আমাৰ যি সংস্থাৰ যিটো আৰ্থিক সংকট বা আৰ্থিক যিটো অৱস্থা বা এই অৱস্থাৰ কাৰণে আমি এই সভাত উপস্থিত থাকিব নোৱাৰিলোঁ। যদিও আমাৰ সমস্যাখিনি আমি নেশ্যনেল পৰ্যায়ত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত মানে উপস্থাপন কৰিবৰ কাৰণে আমি লিখিত আকাৰে পঠাইছিলোঁ। এই সভাত আমাৰ যিখন চিঠি আছিল, এই চিঠিখন সভাত পাঠ কৰি দিছে। এই চিঠিখন কেনেদৰে পাঠ কৰা হৈছে এইটো চাই লওক আপোনালোকে। To the President, General Secretary, Central Committee, All India Central Council of Trade Union, sir, please accept my greetings and struggling congratulations from the organization. And we all Assam Non-Provincial Teachers Association are struggling for the rights of about 2,319 public sector educational institutions from lower primary to college level across Assam, and about 20,000 teachers and staff who are deprived of governmentalization process in 2001, 2013, 2021. These teachers have been teaching without pay for 20 years and 30 years. However, the Assam government has been depriving it of governmentalization on various critics. It is very sad and regrettable that more than 400 teachers and employees have already committed suicide due to mental depression, due to lack of government jobs. More than 2,000 teachers retired after teaching without pay. The Assam government is different in this regard as well. These teachers and our families are suffering from uncertainty of livelihood. Therefore, it is necessary to take measures to prevent the spread of the disease. Therefore, it is necessary to take measures to prevent the spread of the disease. Therefore, the respected organization, All India Central Council of Trade Union, would like to express our sincere thanks and gratitude to you for including the burning issue of government taxation of our 20,000 teachers and employees in our demand charter and taking the issue to the national level. Your sincerely, Amar Jyoti Saikia, Chief Secretary, Harmohan Bera, President. মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 আৰু 2021 আৰু 2001 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন দিছিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, খবৰটো হ'ল যে আজি আমাৰ যিটো সমস্যা অপাঠিত হৈ থকা 2319খন শিক্ষানুষ্ঠান লগতে ইয়াৰ শিক্ষক কৰ্মচাৰী অৰ্থাৎ 19,527 গৰাকী শিক্ষক কৰ্মচাৰী বা আমাৰ মাজৰ পৰা যিসকল শিক্ষকে আত্মহত্যা কৰিলে, যিসকল শিক্ষক বিনা বেতনে যিটো বিষয় অপ্ৰাদেশিকৰণৰ যিটো মানে এটা জ্বলন্ত সমস্যা, এই সমস্যাটো আজি আমি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন বিৰাট গণসভাত আমি উপস্থাপন কৰিবলৈ আমি সক্ষম হ'লো। সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দিল্লীত অনুষ্ঠিত হৈ থকা AICC2 অৰ্থাৎ অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল ট্ৰেড
ইউনিয়নছৰ এখন বিৰাট গণসভা, তেওঁলোকৰ গণসভা এখন হৈ আছিল। এই সভাত আমাৰ যিটো বিষয়, এই বিষয়টো আমি উপস্থাপন কৰিলোঁ আজি। আমাক আমন্ত্ৰণ কৰিছিল তাতে দিল্লীত, কিন্তু আমি আমাৰ যি সংস্থাৰ যিটো আৰ্থিক সংকট বা আৰ্থিক যিটো অৱস্থা বা এই অৱস্থাৰ কাৰণে আমি এই সভাত উপস্থিত থাকিব নোৱাৰিলোঁ, যদিও আমাৰ সমস্যাখিনি আমি নেশ্যনেল পৰ্যায়ত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত মানে উপস্থাপন কৰিবৰ কাৰণে আমি লিখিত আকাৰে পঠাইছিলোঁ। এই সভাত আমাৰ যিখন চিঠি আছিল, এই চিঠিখন সভাত পাঠ কৰি দিছে। এই চিঠিখন কেনেদৰে পাঠ কৰা হৈছে এইটো চাই ল'ব আপোনালোকে। To the President, General Secretary, Central Committee, All India Central Council of Trade Unions, sir, please accept my greetings and startling congratulations from the organization, and we all Assam Non-Provincial Teachers Association are struggling for the rights of about 2,319 public sector educational institutions from lower primary to college level across Assam, and about 20,000 teachers and staff who are deprived of governmentalization process in 2001, 2013, 2021. These teachers have been teaching without pay for 20 years and 30 years. However, the Assam government has been depriving it of governmentalization on various pretexts. It is very sad and regrettable that more than 400 teachers and employees have already committed suicide due to mental depression, due to lack of government jobs. More than 2,000 teachers retired after teaching without pay. The Assam government is different in this regard as well. These teachers and our families are suffering from uncertainty of livelihood. Therefore, it is necessary to take measures to prevent the spread of the disease. Therefore, it is necessary to take measures to prevent the spread of the disease. Therefore, the respected organization, All India Central Council of Trade Unions, would like to express our sincere thanks and gratitude to you for including the burning issue of government taxation of our 20,000 teachers and employees in our demand charter and taking the issue to the national level. Yours sincerely, Amar Jyoti Paikya, Chief Secretary, Harmohan Bera, President.